ৰাজ্যৰ ভিতৰতে দুৰ্গা পূজা উদযাপন নোহোৱা এখন ঠাই ঠাইখনৰ আছে সুকীয়া বৈশিষ্ট্য দেশী বিদেশী পৰ্যটকৰে মুখৰিত হৈ থাকে সেই বিশেষ ঠাইখনত পিতৃপক্ষৰ সমাপ্তি ঘটি আজিৰ পৰা আৰম্ভ হ'ল দেৱী পক্ষ আজি মহালয়া ৰাজ্যৰ চৌদিশে মা দুৰ্গাক আদৰাৰ পূৰ্ণ প্ৰস্তুতি মহালয়া আৰম্ভ হোৱাৰ লগে লগে শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতি চলিছে মণ্ডপে মণ্ডপে কিন্তু সমগ্ৰ ৰাজ্যৰ উখল মাখল পৰিৱেশৰ মাজত ৰাজ্যৰ এখন ঠাইত উদযাপন হোৱা নাই দুৰ্গা পূজাৰ হয় আমি আপোনাক কব খুজিছো ঐতিহ্যপূৰ্ণ সত্ৰনগৰী মাজুলীৰ সম্পৰ্কে মাজুলীত আছে সুকীয়া বৈশিষ্ট্য দুৰ্গা পূজাৰ সময়ত নিজম পৰি থকা মাজুলীবাসীয়ে দুৰ্গা পূজা চাবলৈ গমন নকৰে অন্য ৰাজ্যলৈ বৰঞ্চ মাজুলীত এতিয়া প্ৰস্তুতি চলিছে শংকৰদেৱ জন্মোৎসৱৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত কেৱল চৰ্চা চলি আহিছে শংকৰী কলাকৃষ্টিৰ মাজুলীত বছৰৰ 12 মাহে সত্ৰ নামঘৰত শুনিবলৈ পোৱা যায় কীৰ্তন ঘোষা খোল তাল দবা শংখৰ শব্দ মাজুলীত উদযাপন হয় ৰাস পালনাম ঐতিহাসিক আউনীআটী সত্ৰত প্ৰজ্বলিত হয় আকাশবন্তি সত্ৰৰ লগতে গাঁৱে ভূঞে ভাওনা বিহু আলি আই লৃগাং ইত্যাদি দুৰ্গা পূজা উদযাপন নোহোৱা সত্ৰপীঠ মাজুলীত ঢাপলি মেলি আহে দেশী বিদেশী পৰ্যটকে বিশ্ববিখ্যাত মুখা শিল্পৰ প্ৰতি অধিক কৌতূহলী হৈ পৰে পৰ্যটকসকল শৰতৰ আগমনে আমাৰ সকলোৰে মন প্ৰাণ আমাৰ সকলোৰে এক মন প্ৰাণ এটা দিশলৈ গতি কৰিছে সেইটোৱেই হ'ল যে এই শৰৎকালত হ'বলগীয়া উৎসৱসমূহৰ কাৰণে উৎসৱ আৰু উৎসৱেই হ'ল আমাৰ সমাজ এখন সুন্দৰকৈ যাপন কৰিব পৰা জীৱন যাপন কৰিব পৰা ব্যৱস্থা হ'ল আমাৰ উৎসৱ আদি সংস্কৃতি আৰু সেই সংস্কৃতি উৎসৱ সংস্কৃতি আমাৰ আহি আছে আগত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ জন্ম জয়ন্তী আহি আছে তাৰ পাছতে আমাৰ ৰাস যাত্ৰা মহোৎসৱ আহি আছে তাৰ পাছতে আমাৰ একে সমসাময়িকভাৱে সেই সময়ত পালনাম সকলোৱে জানে আউনীআটী সত্ৰৰ পালনামে সমগ্ৰ বিশ্ববাসীক এক আধ্যাত্মিক ভাৱ জগাই তোলাইছে গতিকে আমি এতিয়া সেই ৰাসযাত্ৰা মহোৎসৱ বিশেষত আমাৰ ৰাসযাত্ৰা মহোৎসৱৰ কাৰণে আমি সকলো প্ৰস্তুতি এই শৰতৰ বতৰত মাজুলীত আৰম্ভ হ'ব কেৱল ৰাস তাৰ বাবে মুখা নিৰ্মাণত ব্যস্ত হৈ পৰিছে মুখা শিল্পী শৰতৰ আগমনৰ লগে লগে আমি শিল্পকৰ্মৰ লগত সকলো উঠি পৰি লাগিছোঁ আমাৰ গুৰু হেমচন্দ্ৰ গোস্বামীদেৱ তেখেতৰ নেতৃত্বত আমি বহুজন ছাত্ৰই এই শৰতক আদৰিবলৈ সাজু হৈছোঁ শিল্পৰ দ্বাৰাই মুখা শিল্প গুৰু সংস্কৃতি আৰু এই পৰম্পৰাগতভাৱে আমি কৰি আছোঁ আৰু আমি এতিয়া নতুন নতুন মুখাৰ সৃষ্টিৰ কথা ভাবিছোঁ আগন্তুক ৰাস আহিছে ৰাস উৎসৱত বিশেষ বিশেষ মুখা কিছুমান আমাৰ প্ৰদৰ্শন হোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমি এবাৰ চেষ্টা অব্যাহত ৰাখিছোঁ বৰ্তমানলৈকে আৰু আমি এতিয়া বনাই আছোঁ মুখা আমাৰ আঠখেলীয়া নামঘৰ যি সাৰ্বজনীন ডাঙৰ নামঘৰ তালৈ আমি মুখা ডাঙৰ ডাঙৰ মুখা প্ৰায় ৩-৪ ফুট সজাব পৰাকৈ মুখা নিৰ্মাণ কৰি আছোঁ মাজুলীৰ পৰা সঞ্জিত অভয়পুৰীয়া ৰিপৰ্ট প্ৰথম খবৰ